নমস্কাৰ, মই নয়ন গোস্বামী। আজি 5 বছৰ ধৰি এখন ব্যক্তিগত শিক্ষা খণ্ডৰ লগত মই জড়িত হৈ আছোঁ। মই অনুভৱ কৰোঁ যে ছাত্ৰ ছাত্ৰীসকলে গণিত বিষয়টো কঠিন বুলি ভাবে। তেওঁলোকে এই বিষয়টো উজু হিচাপে কেতিয়াও নাচায়। সেয়েহে তেওঁলোকৰ এই কঠিনতা দূৰ কৰিবলৈ আৰু অভিভাৱকৰ কিছু সহজ কৰিবলৈ মই কিছুমান ভিডিঅ' ইয়াত যুগুত কৰি উলিয়াইছোঁ। জাতীয় বিদ্যালয়ৰ ৩য় শ্ৰেণীৰ পৰা ৭ম শ্ৰেণীলৈ গণিত বিষয়টো মই ইয়াত বুজাবলৈ চেষ্টা কৰিম। আশা কৰোঁ অভিভাৱকসকলে এই ভিডিঅ'বোৰ চাই তেওঁলোকৰ শিশুসকলক বা তেওঁলোকৰ সন্তানক অতি সহজে বিষয়বস্তুৰ ওপৰত এটা ভাল জ্ঞান দিব পাৰিব। বিশেষ নকওঁ, এতিয়া মই ক্লাছলৈ আগবাঢ়িছোঁ। আজি মই জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ সাধাৰণ গণিতৰ প্ৰথম পাঠটো ছাত্ৰ ছাত্ৰীৰ আগত পঢ়ুৱাবলৈ ল'ম। ধন্যবাদ। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আটাই কুশলে আছে। আজি মই তোমালোকলৈ জাতীয় বিদ্যালয়ৰ সাধাৰণ গণিতৰ ৪ৰ্থ শ্ৰেণীৰ এটি পাঠ আগবঢ়াবলৈ ওলাইছোঁ। তোমালোকে কিতাপ আৰু বহীবোৰ উলিয়াই লোৱা আৰু ক্লাছটো মনোযোগেৰে চাবা। প্ৰথম পাঠ আমাৰ আছে ডাঙৰ সংখ্যা। এই পাঠটোত আমি পাম যে সংখ্যাবোৰ আমি কেনেকৈ বিস্তাৰ কৰিব লাগে, কোনটো ডাঙৰ সংখ্যা, কোনটো সৰু সংখ্যা, আখৰৰ পৰা সংখ্যাৰে কেনেকৈ লিখিব লাগে, সংখ্যাৰ পৰা আখৰেৰে কেনেকৈ লিখিব লাগে। এই পাঠটোত আমি এইবোৰ পাম। তোমালোকে ক্লাছটোত মনোযোগ দিবা। আহা আমি ক্লাছটোলৈ আগবাঢ়ো। অনুশীলনী ১ৰ কৰ প্ৰথম প্ৰশ্নটো দিছে তলৰ সংখ্যাবোৰ বিস্তাৰ কৰি দেখুওৱা। তোমালোকে ৩য় শ্ৰেণীত পাই আহিছা বিস্তাৰ কেনেকৈ কৰিব লাগে। মই আকৌ এবাৰ বুজাই দিছোঁ। চাবা, ক নম্বৰটো আছে ৪, ৬, ৫, ৭, ৮। এইটোক আমি ক'ৰ পৰা মাতিব লাগে? বাওঁপিনৰ পৰা একক, দশক, শতক, হাজাৰ, অযুত। ইয়াত কেইটা সংখ্যা আছে? 5টা সংখ্যা আছে। তোমালোকে মনোযোগ দিবা। বিস্তাৰ কৰিব লাগিলে প্ৰথমতে লিখা ৪টো লিখা। ৪ৰ পিছত কেইটা সংখ্যা আছে তোমালোকে কৰি ল'বা। ১, ২, ৩, ৪। ইয়াত ৪ৰ পিছত ৪টা সংখ্যা আছে। সেয়েহে তোমালোকে কি কৰা, একেবাৰে সহজ পদ্ধতি, এইটো ৪টা শূন্য দি দিয়া। চাবা, ১, ২, ৩, ৪। ইয়াত যোগ চিন দিয়া। তোমালোকে এইবাৰ চোৱা, তাৰপিছত ৪ৰ কামটো আমাৰ হৈ গ'ল। এইবাৰ কোনটো থাকিল? ৬। ৬টো লিখা। ৬টো লিখা। ঠিক তেনেদৰে কেইটা আছে সংখ্যা ৬ৰ পিছত চোৱা, এইটো ৬ হৈ গ'ল। ১, ২, ৩টা সংখ্যা ৰ'ল। সেইবাবে তোমালোকে কি কৰে, ইয়াত ৩টা শূন্য দিয়া। বুজি পাইছা নহয়? আৰু যোগ চিন দিয়া। তাৰপিছত চাবা কোনটো সংখ্যা আছে ইয়াত? ৫। ৫টো লিখিব। ৫ৰ পিছত কেইটা সংখ্যা আছে চোৱা, এটা, দুটা। ইয়াত তোমালোকে কেইটা শূন্য দিব লাগিব? দুটা শূন্য দিব লাগিব। ১, ২ আৰু যোগ চিন। এইবাৰ কোনটো ৰ'ল? ৭। ৭টো লিখা। কেইটা সংখ্যা আছে ৭ৰ পিছত? এটা সংখ্যা, এটা শূন্য দিয়া। কোনটো বাকী ৰ'ল? ৮। ৮টো শেষত লিখি দিয়া। গম পালা এইটো? চোৱা, একেবাৰে সহজ। প্ৰথমতে ৪ আছিল, ৪টো লিখি ল'লোঁ আমি। কেইটা সংখ্যা আছে সেইটো গণি ইয়াত শূন্য বহুৱাই দিলোঁ, হয়নে? নেক্সট আছে ৫। নেক্সট আছিল ৬। ৬টো লিখিলোঁ। কেইটা সংখ্যা আছে ৰ'ল? ৬ৰ পিছত ৩টা সংখ্যা, আমি ৩টা শূন্য বহুৱাই দিলোঁ। ঠিক তেনেদৰে আমি এনেকৈ এইটো বিস্তাৰ কৰিব পাৰোঁ। তোমালোকে আৰু এটা চোৱা, ইয়াত গ নম্বৰত দিছে ৩, ০, ০, ৪, ৮, ৫। এইটো কেনেকৈ হ'ব তোমালোকে চাই। ইয়াত প্ৰথমতে কোনটো আছে? ৩ আছে। ৩টো লিখি লোৱা। কেইটা সংখ্যা আছে ৩ৰ পিছত চোৱা, শূন্যবিলাকো সংখ্যা হয়, শূন্যবিলাকো গণিব লাগিব। ১, ২, ৩, ৪, ৫। ইয়াত ৫টা শূন্য দি দিয়া। ২, ৩, ৪, ৫। এইটো আটাইতকৈ সহজ নিয়ম মই তোমালোকক দেখুৱাই আছোঁ। একেবাৰে সহজ পাবা তোমালোকে। দ্বিতীয়তে চোৱা, শূন্য শূন্য আছে। শূন্যবিলাক আমি ইয়াত লিখিব নালাগে। আমাৰ যিবিলাক সংখ্যা আছে ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯, এই সংখ্যাবিলাকহে তোমালোকে ইয়াত ব্যৱহাৰ কৰিবা। শূন্য থাকিলে ইয়াত ব্যৱহাৰ কৰিব নালাগে। তোমালোকে চোৱা, শূন্য দুটা আমি ইয়াত ব্যৱহাৰ নকৰোঁ। এতিয়া কি থাকিল? ৪ থাকিল। ৪টো লিখা। ৪ৰ পিছত কেইটা সংখ্যা আছে চোৱা। আগত কি আছে সেইটো চাব লগা প্ৰয়োজন নাই। পিছত তোমালোকে ইয়াত লিখি লোৱা। তাৰপিছত কি ৰ'ল?
তাৰ পিছত ইয়াত আছে 4ৰ কামটো আমাৰ হৈ গ'ল এতিয়া আছে 8 8টো লিখা 8ৰ পিছত কেইটা সংখ্যা আছে এটা সংখ্যা এটা শূন্য দি দিয়ে একেবাৰে শেষত হ'ল 5 হল এনেদৰে তোমালোকে বাকি সংখ্যাবোৰ লিখিব পাৰিবা ঠিক আছে এতিয়া আমি আহো 2 নম্বৰ চোৱা 2 নম্বৰটোত কি আছে 2 নম্বৰটোত আছে তলৰ সংখ্যাবোৰৰ ঘেৰ দিয়া অংকবোৰৰ স্থান মান লিখা এইটো এটা সংখ্যা দিছে চোৱা 76394 একক দশক শতক হাজাৰ অযুত হয়নে ইয়াত কোনটো সংখ্যাত ঘেৰ দিয়া আছে 3 সংখ্যাটোত ঘেৰ দিয়া আছে তোমালোকে এতিয়া চোৱা একক দশক শতক 3টো কিমানত আছে শতকত আছে তোমালোকে দুটা নিয়মত লিখিব পাবা যেটো নিয়ম সহজ পাবা তোমালোকে হেতু পৰীক্ষাত লিখিলে হ'ব চোৱা 3 আছে এটো 3টো আমি লিখিলো ইয়াত কি একক দশক শতক 3 শতক বুলি লিখিব পাৰা নতুবা কি কৰিব পাৰা 3 বা তোমালোকে যেটো সহজ পোৱা 4 কোটি লবা হেতু লিখিব পাৰিবা এনেকৈ 300 লিখিব পাৰিবা তোমালোকৰ উত্তৰ মনত আছে এটো 300 বুলি আছে কিন্তু এটো 300ৰ কাৰণে আমি 300 বুলিও লিখিব পাৰো হয়নে নেক্সট চোৱা এটো সমাধান দিবা প্ৰত্যেকটো অংকৰ সমাধান দিয়াটো প্ৰয়োজনীয় দিব লাগে এটো এটা নিয়ম ভাল নিয়ম তোমালোকে চেষ্টা কৰিবা এবাৰ চোৱা 4 2 9 5 8 7 4 3 এটো গণনা কিটা একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি কিমানত আছে 3 কোটি আমি এটা কি লিখিব পাৰিম 3 কোটি বা কি লিখিব পাৰিম স্যার 3 কোটি বা কি লিখিব পাৰিম স্যার 3 টো লিখা ঠিক আগৰ দৰে কেইটা সংখ্যা আছে ইয়াত চোৱা 3 এর পিছত 1 2 3 4 5 6 7 সাতটা সংখ্যা আছে কাৰণে সাতটা শূন্য বহুৱাই দিয়ে একেবাৰে সহজ 1 2 3 4 5 6 সাতটা শূন্য আমি বহুৱাই দিলো হৈ গ'ল দুটা বাকি ৰল এটা মই কৰি দিম তোমালোকে পজ কৰি ফেলে ভিডিওটো চাই লবা বা নিজৰ চেষ্টা বা কৰিবলৈ চেষ্টা কৰিবা তোমালোকে ঠিক আছে এতিয়া আমি আহো 3 নম্বৰটোলৈ 3 নম্বৰ অংকটোত কি আছে চাবা তলৰ সংখ্যাবোৰ শব্দেৰে লিখা তোমালোকে তৃতীয় মানত পাই আহিছা শব্দেৰে লিখা বা আখৰেৰে লিখা চাবা প্ৰথমটোত কি আছে একক দশক শতক হাজাৰ কোট চিন দিয়া কোট কমা দিয়া আছে হাজাৰত কমা দিয়া আছে সেইভাবে এই দুটা শব্দ এই দুটা সংখ্যাক আমি একেলগে মাতিব লাগিব এই দুটা সংখ্যা লগ হৈ কিমান হল 3 10 5 35 হয়নে 3 10 5 35 হল এই দুটা শব্দ লগ হয় এতেকে আমি কি বুলি মাতিব লাগিব একক দশক শতক হাজাৰ 35000 শূন্য দুটা মাতিব নালাগে 1 35001 যেনেকৈ মাতিছো আমি তেনেকৈ লিখি দিম চোৱা 35000 একেবাৰে সহজ হয়নে তোমালোকে ট্ৰাই কৰিবা নেক্সট চোৱা এইটো একক দশক শতক হাজাৰত কমা দিছে হয়নে এটো হাজাৰ একক দশক শতক হাজাৰ অযুত তাৰ পিছত কিহত দিছে লাখ নিযুত কোটি কোটিৰ পিছত ইপিনে গণিব চাবা নোৱাৰে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি এবাৰ কোট দিছে কিহত কোটিত কমা দিছে এবাৰ লাখত দিছে আৰু এবাৰ হাজাৰত দিছে এই যেটো কোটিত দিছে এতে ইয়াত তিনিটা সংখ্যা লগ হৈ আছে এই তিনিটা সংখ্যা লগ হৈ ফেলে কি হৈছে চোৱা 380 হৈ আছে কি হৈ আছে 380 হৈছে তিনিটা সংখ্যা লগ হৈ ফেলে 380 হৈ আছে আৰু কি কিহত পৰিছে হেতু ঘৰ কিহৰ ঘৰ কোটিৰ ঘৰ সেইভাবে আমি এটো কি বুলি মাতিম 380 কোটি তাৰ পিছত দুটা শূন্য আছে এটা আমি মাতিব নালাগে তাৰ পিছত চোৱা 40 এই দুটা লগ হৈ কি হৈছে 40 আৰু এটো কিহৰ কমা দিয়া আছে এটো কোনটো ঘৰত আছে হাজাৰৰ ঘৰত আছে এটোক আমি কি বুলি মাতিম 40000 তাৰ পিছত বাকিখিনি মাতিম 500 একেবাৰে সহজ তোমালোকে চোৱা আমি যেনেকৈ মাতিছো তেনেদৰে লিখিম 300 কোটি 40,000 500 বা এইদৰে লিখিব পাৰা 380 কোটি 40,000 500 এনেকৈ লিখিব পাৰা এটো লিখিলে বেটাৰ হয় যদি টান পাও এটো লিখিলো হ'ব মই দুটা নিয়ম লিখুৱাই দিছো প্ৰত্যেকটোতে
বাকীকেইটা তোমালোকে নিজৰ ঘৰত কৰি ল'বা বা মই ইয়াত লিখি দিম তোমালোকে সেইটো চাই ল'বা ঠিক আছে এতিয়া আহো আমি নেক্সটলৈ চাবা 4 নম্বৰটো তোমালোকে চাবা কি আছে তলৰ সংখ্যাবোৰ অংকেৰে লিখা তেতিয়া কিহত আছিল অংকেৰে আছিল আমি কি লিখিছিলো আখৰেৰে লিখিছিলো এবাৰ আখৰেৰে আছে কিহেতু লিখিব লাগিব অংকেৰে লিখিব লাগিব এই সংখ্যাটো মই বহুতবাৰ দেখিছো প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীয়ে এই অংকটো ভুল কৰে এইটো ভুল নহবৰ বাবে এটা একেবাৰে সহজ পদ্ধতি মই তোমালোকক দেখুৱাই দিছো হেতু চাবা মনোযোগেৰে তোমালোকৰ বহিৰ কাষত এনেকৈ আস্থানি লবা লৈ পেলাই চাবা কি আছে প্ৰথমতে 60000 আমি জানো প্ৰথমতে চাবা 60000 হ'ব লাগিব ন একক দশক শতক তাৰ পিছত আমি হাজাৰ পাম এইবাবেহে ইয়াৰ এটা কমা দি দিয়া আৰু তাত লিখি দিয়া 60 হৈ গ'ল একক দশক শতক আমি কমা দি দিলো হাজাৰ পাম বাবে সেইকাৰণে ইয়াত লিখি দিলো 60000 হৈ গ'ল 60000 একেবাৰে সহজ হৈছে চোৱা একক দশক শতক আমি কমা দিলো তাৰ পিছত 60 টো লিখি দিলো একেবাৰে সহজ হ'ল তাৰ পিছত চাবা 500 হলি একক দশক এবাৰ আমি 100 পাম শতক তাত কমা দি দিয়া কমা দিব নালাগে তাত লিখি লোৱা 5 শতকৰ ঘৰত আমি কোনটো বহাম 500 একক দশক 5 টো বহালো আমি শতকৰ ঘৰত চোৱা একেবাৰে তোমালোকে লিখিছো তাৰ পিছত কি আছে 46 হল লিখি লৈছা 60546 এইটো আমি কি কৰিব লাগিব যোগ কৰিব লাগিব চোৱা 6 0 0 4 যোগ কৰিলে 4 0 5 যোগ কৰিলে 5 এটা 0 6 ইয়াৰ আমি কি লিখি দিম 60546 বাকিবোৰ সব একে ধৰণৰে মই তোমালোকক এটা বেলেগ ধৰণৰ এটা নিয়ম কৰি দিছো হেতু সব ভুলকা জ নম্বৰটো 85 কোটি 18,30,948 ইয়াক আগতে আমি এটা পাইছো হেতু মই তোমালোকক কৈ দিছিলো ইয়াত চাবা একেবাৰে সহজ পদ্ধতি এইটো মই তোমালোকক লিখি দিছো কিহত নিব লাগিব আমি কোটিৰ ওচৰত যাব লাগিব কোটিৰ ঘৰত যাব লাগিব তাৰ আগত লিখা একক দশক শতক হাজাৰ অযুত লাখ নিযুত এবাৰ আমি কোটি পাম বাবে ইয়াত কমা দি দিম আৰু কি লিখিম ইয়াত 85 টো লিখি দিম হল একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি পাম বাবে আমি ইয়াত কমা দি দিলো আৰু ইয়াত 85 টো লিখি দিলো ইয়াৰ পিছত আছে 18 লাখ লাখলৈ আহা একক দশক শতক হাজাৰ অযুত এইবাৰ লাখ পাম বাবে আমি ইয়াত কমা দি দিলো আৰু ইয়াত কি লিখিম 18 লিখি দিম হৈ গ'ল 18 লাখ তাৰ পিছত চাবা এইবাৰ আছে হাজাৰ কিমান হাজাৰ আছে 30000 হাজাৰলৈ আহা একক দশক শতক এবাৰ হাজাৰ পাম ইয়াত কমা দি দিম আৰু ইয়াত লিখিম আমি 30 আৰু একেবাৰে শেষত আছে 948 শতকৰ ঘৰত 948 লিখি দিম আৰু এটো যোগ কৰিম 8 4 9 0 3 8 1 তাৰপিছত 5 8 হৈ গ'ল এটো লিখি দিয়া 8 5 1 8 3 0 9 4 8 একেবাৰে সহজ হয়নে এনেদৰে বাকিবোৰ প্ৰেক্টিছ কৰিবা আৰু মই ইয়াত লিখি দিম তোমালোকে চাইছে এটো লিখি ল'বা আৰু ঘৰত প্ৰেক্টিছ কৰিবা ঠিক আছে এবাৰ আমি নেক্সট লৈ আহো এইবাৰ চোৱা 5 নম্বৰ দিছে তলৰ সংখ্যাবোৰৰ উপযুক্ত স্থানত কমা দিয়া আৰু আখৰেৰে লিখা ইয়াৰ এটা সংখ্যা দি দিছে 83598 হয়নে এটো আমি প্ৰথমতে ইয়াত লিখি লওঁ 83598 এতিয়া বাওফালৰ পৰা গণা একক দশক শতক হাজাৰত কমা দিয়া একক দশক শতক হাজাৰ অযুত লাখত কমা দিয়া ইয়াক তোমালোকে কমা দিবা কিহত চাবা মই তোমালোকক ইয়াত লিখি দিছো কাষত তোমালোকে মনত দিবা কিবা হাজাৰত লাখত কোটি এই তিনিটা তোমালোকে বহিত লিখি ল'বা এই তিনিটা তোমালোকে কমা দি ল'ব পাৰিবা প্ৰথমতে কি দিব লাগিব হাজাৰ একক দশক শতক হাজাৰত আমি দি দিলো হাজাৰত কমা দিয়াৰ লগে এইটো সংখ্যা কি হৈ গ'ল 35 হৈ গ'ল হাজাৰ একক দশক শতক হাজাৰ অযুত লাখ লাখৰ এটা আমি কমা দি দিলো এতিয়া তোমালোকে চোৱা আমি এইটো আখৰে লিখিম কি বুলি লিখিম 8,35,982 একেবাৰে সহজ 8,35,982
হয়নে সহজ হয়নে নহয় চোৱা বুজি পাইছেনে চোৱা ইয়াত আমাক কমা দিব দিছে আমি কমা ক'ত দিম হাজাৰত দিম লাখত দিম আৰু কৌটিত দিম চাবা একক দশক শতক ইয়াত চোৱা হাজাৰত আমি দি দিলোঁ এই হাজাৰ দিয়াৰ লগে এইটো হৈ গ'ল 35 তাৰপিছত অযুত লাখ লাখত আমি কমা দি দিলোঁ তাৰপিছত এইটো আখৰে লিখিলোঁ 8,35,982 বুজি পাইছা এইটো চোৱা এইটো কাষত লিখি দিছোঁ এইটো লিখি ল'বা তোমালোকে বহীত তেতিয়া আকৌ সুবিধা হ'ব তোমালোকৰ নেক্সটটো আহা চাবা আকৌ প্ৰথম 6 নম্বৰটো দেখুৱাই দিছোঁ ইয়াত আছে একক দশক শতক হয়নে ক'ত দিব লাগিব আমি হাজাৰত দিব লাগিব অযুত লাখত দিব লাগিব নিযুত কৌটিত দিব লাগিব হয়নে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কৌটি চোৱা ইয়াত চোৱা কৌটিত দুটা শব্দ দুটা সংখ্যা আছে ইয়াত লাখত দুটা সংখ্যা আছে হাজাৰত দুটা সংখ্যা আছে আৰু ইয়াত 915 হৈছে এইটো এটা নেক্সট লাইন কৰি লিখিব লাগিছে মোৰ ভুল হৈ গ'ল ইয়াত তোমালোকে লিখি ল'বা প্ৰথম লাইনটোতে লিখি লিখিবা 46 90 78 951 এতিয়া তোমালোকে ইয়াত আখৰে লিখা বা এইটো সংখ্যাৰেও লিখিব পাৰি যেনেকৈ আমি আগতে পাইছিলোঁ যেটো 4 নম্বৰত আমি পাইছিলোঁ যে 85 কৌটি অকল 85টো লিখিছিল আৰু কৌটি বুলি লিখিছিল ঠিক তেনেদৰে লিখিব পাৰা ইয়াত লিখা তোমালোকে 46 টো কি হ'ল 46 কৌটি এনেকৈ লিখিব পাৰা 46 কৌটি তাৰ পিছত 92 লাখ 78,000 915 এনেকৈ 951 এনেকৈ লিখিব পাৰা ঠিক আছে সহজ হৈ গ'ল তোমালোকে এইটো লিখিব পাৰিবা বাকি এটা মই কৈ দিম তোমালোকে ভিডিওটো পজ কৰি পেলাই চাই ল'বা ঠিক আছে আৰু ঘৰ প্ৰেক্টিছ কৰিবা এতিয়া আমি নেক্সট অংকটোলৈ আহো চোৱা এইবাৰ 6 নম্বৰটো আছে তলৰ সংখ্যাবোৰ চুটিকৈ লিখা ইয়াত দিয়া আছে এইবোৰ সংখ্যা দিয়া আছে এইটো তোমালোকৰ বহুতৰে ভুল হৈ যায় সেইবাবে তোমালোকে কি কৰিবা এটা কথা সদায় মনত ৰাখিবা যিবিলাক কাম কৰিব লগা আছে আমি বাহিৰা বহিত বা বেলেগ বহিত কৰাতকৈ পাঠটোৰ কাষৰ এনেকৈ চিন এটা দি পেলাই তোমালোকে সেই অংকবোৰ কৰিবা তেতিয়াহ'লে কি হয় মনত ৰখাত সুবিধা হয় বা এইটো আমাৰ শিক্ষকেও চোৱাত সুবিধা হয় হয়নে তে চোৱা ইয়াত কেইটা শূন্য আছে চোৱা 1 2 3 4 5 6 তাৰ পিছত আছে 8 এটা আমি মাতিম কি বুলি একক দশক শতক হাজাৰ অযুত লাখ নিযুত লাখত যদি হয় 80 লাখ হয়নে তো ইয়াত লিখি লোৱা ইয়াত 8 হ'ল আৰু কেইটা শূন্য 1 2 3 4 5 6 1 2 3 4 5 6 হয়নে তাৰ পাছত লিখা কেইটা আছে ইয়াত 1 2 3 4 5 6 তিনিটোৰ সৈতে কিমান হ'ল 6টা আছে এককৰ ঘৰৰ পৰা লিখি আহা শূন্য আছে 5টা 1 2 3 4 5 আৰু 3টো ইয়াত লিখি দিয়া হ'ল তাৰ পিছত লিখা এৰে ইয়াত কেইটা শূন্য আছে 1 2 3 4 আৰু 4 এটা আছে হয়নে 1 2 3 4 আৰু 4টো আছে ফুল নকৰিবা তলতে লিখিবা একেবাৰে তাৰ পিছত আছে 2000 তিনিটা শূন্য 1 2 3 আৰু 2 আছে হ'ল তাৰ পিছত চোৱা 4 একক দশক এটো শতকৰ ঘৰত 4 তাৰ পিছত 30 আৰু তাৰ পিছত 5 এনেকৈ চিন দিয়া যোগ কৰি লোৱা 005 হৈ গ'ল এইয়াত 3 হ'ল তলে লিখিবা 4 2 4 3 আৰু 8 হয়নে এইটো তলে হৈছে না তলে হৈছে চোৱা হয়নে এইটো ইয়াত লিখি দিয়া এটা 8 3 4 2 4 8 3 4 2 4 3 5 এটা চোৱা হ'ল নে একক দশক শতক হাজাৰত দিয়া একক দশক শতক হাজাৰ অযুত লাখ একক দশক শতক হাজাৰ অযুত লাখ ইয়াত হৈ গ'ল 83,42,435 একেবাৰে সহজ অংক বাকীকেইটা তোমালোকে নিজে কৰিব পাৰিবা সেইবাবে মই কৰি দিম তোমালোকে চাবা তথাপিও নিজে পঢ়াৰ চেষ্টা কৰিবা আৰু এটা কথা মনত ৰাখিবা যে বহিটোৰ কাষত এনেকৈ চিন দি পেলাই লিখি ল'বা এইটো একেবাৰে ভাল অভ্যাস ঠিক আছে নেক্সট লৈ আহা এতিয়া চাবা 7 নম্বৰটো কি আছে খালি ঠাই পূৰ কৰা হয়নে খালি ঠাই পূৰ কৰা বুলি আছে ইয়াত দিছে তোমাক 1 লাখ সমান কিমান হাজাৰ এইটো ঘৰ দিছে খালি ঠাই দিছে
এতিয়া তোমালোকে প্ৰথমতে কি কৰে একেবাৰে সহজ এইটো অংক তোমালোকে কাষতে এনেকৈ চিন দি লোৱা আৰু প্ৰথমতে কি লিখা 1 লাখটো লিখি লোৱা একক দশক শতক হাজাৰ অযুত লাখ 1 লাখ হৈ গ'ল একক দশক শতক হাজাৰ অযুত লাখ 1 লাখ হৈ গ'ল আমাক কি হৈছে হাজাৰ উঠিছে হাজাৰ উঠালে ইয়াত কি কৰি দিয়া তোমালোকে হাজাৰত চিন দিয়া একক দশক শতক হাজাৰত চিন দি দিয়া যদি তোমাক কিমান শ বুলি সুধিলে আমি শত কমা দিলো হয় এতিয়া আমাক সুধিছে হাজাৰ কিমান কিমান হাজাৰ আমি লগে লগে কিহত কমা দিলো চোৱা একক দশক শতক হাজাৰত আমি কমা দি লৈছো হল এতিয়া কিমান হাজাৰ পালা ইয়াত পালা কিমান 100 ইয়াত লিখি দিব পাৰা 100 হাজাৰ একেবাৰে সহজ হয় তেনেদৰে বাকিবোৰ তোমালোকে লিখিবা মই এইটো কৰি দিছো ছয়টো চাবা কিমান আছে 600 লাখ একক দশক শতক হাজাৰ অযুত লাখ পাম আমি এখানে 600টো লিখি লওঁ চোৱা একক দশক শতক হাজাৰ অযুত লাখ ইয়াত 600 হৈ গ'ল ইয়াত আমাৰ সুধিছে কিমান কিমান কোটি সুধিছে আমি ক'ত চিন দিব লাগিব এবাৰ তেতিয়া যেতিয়া হাজাৰ সুধিছিল আমি হাজাৰত দিছিলো এবাৰ আমাক কিহত সুধিছে কোটিত সুধিছে কিহত কি কৰিম এতিয়া আমি কোটিত আমি কমা দিম একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি কিমান কোটি পালা 6 কোটি পালো হয়নে ইয়াত 6 লিখি দিয়া একেবাৰে সহজ অংক হয়নে হয়নে নহয় চোৱা বুজি পাইছা বহি লিখি ল'বা তোমালোকে এতিয়া আমি নেক্সট অংকটো লৈ আহোঁ এইবাৰ 8 নম্বৰটো তোমালোকে চোৱা 8 নম্বৰটোত কি দিছে বাকচৰ ভিতৰত এইডাল চিন বা এইডাল চিন ব্যৱহাৰ কৰা এইডাল চিন কি হয় যদিহে এটা সংখ্যা এইটো সংখ্যাতকৈ এইটো সংখ্যা ডাঙৰ তেতিয়াহ'লে আমি কি কৰিম এইটোতকৈ এইটো ডাঙৰ মানে চোৱা যিফালে মুখখন খোলা হৈ আছে সেইটো ডাঙৰ সংখ্যা যিফালে মুখখন বন্ধ হৈ আছে মানে এইটো আছে সেইটো সৰু চিন এনেকুৱা চিনবিলাক আমি পাইছো তোমালোকে বুজি পোৱা হয়নে সেইকাৰণে এইটো চিন মুছি দিওঁ যদি ডাঙৰ চিন ব্যৱহাৰ কৰিব লগা হয় এইপিনে যদি সংখ্যাটো থাকে তেতিয়াহ'লে আমি এইটো চিন ব্যৱহাৰ কৰিম আৰু আমি ইয়াত এইটো চিনে ব্যৱহাৰ কৰিম যেটো ডাঙৰ আছে সেইপিনে এনেকুৱা ধৰণৰ মুখখন খোলা মুখখন আমি বহাই দিম চবা এতিয়া সংখ্যাটো চোৱা ইয়াত 1 2 3 4 5 1 2 3 4 5 6 ইয়াত আছে 5টা সংখ্যা ইয়াত আছে 6টা সংখ্যা আমি দেখিলে গম পাও সেইভাবে নিশ্চিতভাৱে তোমালোকে বহুৱাই দিয়া এইটো ডাঙৰ হবই হ'ব হয়নে তাৰ পাছত চোৱা 1 2 3 4 5 1 2 3 4 5 ইয়াত 5টা আছে হয়নে সেইভাবে তোমালোকে চাব লাগিব চোৱা ইয়াত 84 আছে ইয়াতো 84 আছে ইয়াত 718 আছে ইয়াত 818 আছে কোনটো ডাঙৰ হ'ল 718 নে 818 ডাঙৰ নিশ্চয় 818 ডাঙৰ সেইভাবে আমি ইয়াত কি কৰিম এই চিনটো এনেকৈ বহুৱাই দিম ইয়াত চোৱা একেবাৰে সহজ নিয়মৰ মই তোমালোকক শিকাই আছো 6 4 আৰু 900 6 4 64 আৰু 900 ইয়াত আছে 6 3 63 আৰু 999 এই 64900 আছে ইয়াত 63999 আছে 64000 ডাঙৰ নে 63000 টো ডাঙৰ হ'ব নিশ্চিতভাৱে 64000 টো ডাঙৰ হ'ব বাবে এইটো চিন আমি এনেকৈ দিম যেটো ডাঙৰ হেপিনে মুখখন খোলা ৰাখিব লাগে হয়নে ইয়াত চোৱা 1 2 3 4 5 6 1 2 3 4 5 6 6টা আছে সমান আছে এতিয়া আমি পৰ্যবেক্ষণ কৰিব লাগিব ইয়াত 2 আছে ইয়াতো 2 আছে ইয়াত 40 আছে ইয়াত 39 আছে মানে এইটোত কৰি এইটো সৰু হৈ আছে দেখিছানে এনেকুৱা পাৰ্থক্য বিলাক দেখিব পাৰি বা চাব পাৰি তোমালোকে ইয়াত কোনটো ডাঙৰ হ'ব 40 টো ডাঙৰ বাকি 350 আছে আৰু ইয়াত 900 আছে 900 টো ডাঙৰ হয় কিন্তু ইয়াত 39000 আছে 39000 আছে আৰু ইয়াত 40000 আছে বাবে এইটো ডাঙৰ হ'ব নহয় জানো নেক্সট চোৱা ইয়াত 3 আছে ইয়াত 3 আছে ইয়াত 3 3 33 আছে ইয়াতো 33 আছে ইয়াত চোৱা 330 আছে ইয়াত 303 আছে কোনটো ডাঙৰ হ'ব 330 টো ডাঙৰ হ'ব নে 303 টো ডাঙৰ হ'ব নিশ্চিতভাৱে 330 টো ডাঙৰ হ'ব হেবে ইয়াত চিন দিয়া এনে ডাঙৰ তাৰ পিছত চোৱা ইয়াত 20 আছে ইয়াতো 20 আছে ইয়াত 30 আছে ইয়াত 31 আছে কোনটো ডাঙৰ হ'ব 30 টো ডাঙৰ হ'ব নে 31 টো ডাঙৰ হ'ব নিশ্চিতভাৱে এইটো ডাঙৰ হ'ব বাবে ইয়াত চিন দি দিয়া অংক যিমানে কৰি থাকিবা হিমানে ভাল লাগি থাকিব এটা এটা জাদুৰ নিচিনা তোমালোকে অংকবোৰ যেতিয়া কৰি থাকিবা ভাল লাগি থাকিব যেতিয়া পাৰা হৈ থাকিবা তেতিয়া একেবাৰে জাদুৰ দৰে হৈ থাকিব মোৰ অংক কৰি বহুত ভাল লাগে তোমালোকৰো ভাল লাগিব ক্লাছবোৰ মনোযোগ দিবা নিশ্চিতভাৱে চোৱা তাৰ পিছত আছে 2 আছে ইয়াতো 2 আছে ইয়াত 30 আছে ইয়াতো 30 আছে ইয়াত 40 আছে ইয়াতো 40 আছে কত পাৰ্থক্য আমি দেখা নাই এতিয়ালৈকে কিন্তু ইয়াত 990 আছে ইয়াত মাত্ৰ 99 আছে কোনটো ডাঙৰ হ'ব 990 টো ডাঙৰ হ'ব নে 99 টো ডাঙৰ হ'ব এইটো তোমালোকে পৰ্যবেক্ষণ কৰিব পাৰিব লাগিব
নিশ্চিতভাৱে 990টো ডাঙৰ হ'ব সেয়ে ইয়াত এইডাল চিন দি দিয়া বুজি পাইছা এতিয়া তেনেহলে আমি নেক্সট লৈ যাওঁ এতিয়া আহা 9 নম্বৰটো চোৱা তলৰ সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ সজোৱা হয়নে সৰুৰ পৰা ডাঙৰলৈ সজাব দিছে চোৱা এইটো আছে 21000 এইটো 25000 এইটো 25000 এইটো 21000 সামথিং হয়নে সো দুটা 21000 আছে এইটো এটা 21000 আৰু এইটো এটা 21000 এইটো চোৱা 21814 আৰু এইটো আছে 21841 841 টো ডাঙৰ সৰু কোনটো হ'ব 21814 14 এইটো প্ৰথমতে লিখি লোৱা 21814 তাৰ পিছত কোনটো হ'ব 21841 ইবা চোৱা 25000 আছে 21000 কৈ ডাঙৰ কোনটো হ'ব 25000 কিন্তু 25000 দুটা আছে এটা আছে 25300 এটা আছে 25290 প্ৰথমতে সৰু কোনটো হ'ব 25290 হয়নে 25290 আৰু একেবাৰে ডাঙৰটো হ'ব 25300 দেখিলা এনেকৈ পৰ্যবেক্ষণ কৰি পেলাই অংকবোৰ লিখিব লাগে নেক্সট চোৱা তোমালোকে খ নম্বৰটো 144325 144090 বাকি এইখিনি ঠিকই আছে দেখিছানে 144090 আছে ইয়াত 325 আছে ইয়াত 90 আছে আৰু এইটো চোৱা 144180 আছে আটাইতকৈ সৰু কোনটো হ'ব 140 এইটো 147000 এই ডাঙৰে হয়নে তো চোৱা আটাইতকৈ সৰু হ'ব কোনটো 1490 144000 144090 আটাইতকৈ সৰু হ'ব তাৰ পিছত কোনটো হ'ব 144180 এইটো 325 আছে সেইকাৰণে এটো হ'ব 144180 তাৰ পাছত হ'ব এইটো 144325 তাৰ পাছত হ'ব 147000 টো এইটো 144000 এইটো চোৱা 170000 আছে 160777 আছে আৰু 1,07,000 এই দুটা সৰু হয়নে এই দুটাত কৰি 1,70,000 কৈ তে প্ৰথমতে সৰু কোনটো হ'ব 1,07,777 নে 1,07,077 এইটো হ'ব হয়নে তে প্ৰথমতে এইটো লিখা 7 লাখ 1 লাখ সৰি নহয় মই 1 লাখ কৈছিল নহয় সৰি এইটো 7 লাখ 7,07,077 তাৰ পিছত কোনটো হ'ব 7,07,777 তাৰ পিছত কোনটো হ'ব সো 7 লাখ 7,70,000 আছে ইয়াতো 7,70,000 আছে কিন্তু হেকত চোৱা ইয়াত 70 আছে ইয়াত কোনটো আছে 78 আছে কোনটো হ'ব এইটো সৰু হ'ব হেইটো কৰি হয়নে তো চোৱা 7,70,000 70 হয়নে আৰু একেবাৰে হেকত ডাঙৰ কোনটো হ'ব 7,70,770 বুজি পালা এবাৰ চাই লবা ভিডিওটো পজ কৰি লবা আকৌ চাই লবা যদি তোমালোকৰ বুজাত অসুবিধা হয় এটো ৰিপিট কৰি লবা ভিডিওটো নেক্সট চাই লবা পাৰিবা এতিয়া আমি নেক্সট লৈ আহো আমাৰ আজি শেষৰ অংকটো 10 নম্বৰ খালি ঠাই পূৰ কৰা চোৱা খালি ঠাই পূৰ কৰা ইয়াত খালি ঠাই পূৰ কৰিব দিছে 39000 কৈ 1000 বেছি তোমালোকে মনত ৰাখিবা যিকোনো এটা সংখ্যা যদি আমি বেছি বুলি কওঁ সেই সংখ্যাটোৰ লগত যিমানখিনি বেছি বুলি কয় হেতু যোগ কৰিব লাগে আৰু যদি কম বুলি কলে কি কৰিব লাগিব হেতু বিয়োগ কৰিব লাগে মনত ৰাখিবা বেছি হলে কি কৰিব লাগে যোগ কৰিব লাগে সেই সংখ্যাটোৰ লগত আৰু যদি কম বুলি কয় তেতিয়া হলে সেই সংখ্যাটো বিয়োগ কৰিব লাগে এতিয়া মই তোমালোকক এটা দেখুৱাই দিছো 39000 কৈ 1000 বেছি তোমালোকে ইয়াত তলত কৰি লবা মই কাষত জায়গা নাটিব এটা তলত কৰি লৈছো তোমালোকে কাষত জায়গা থাকিলে কৰি লবা প্ৰথমতে লিখা 39000 1000 বেছি বুলি কৈছে এখানে আমি যোগ কৰিম 1000 কাটিবা 0,0,0,9 হাতত 1 হে 1 3 লগত লগ হৈ গল 40 কিমান হ'ব 40000 হয়নে একেবাৰে সহজ অংক তোমালোকে কৰি থাকা একেবাৰে সহজ পাই যাবা তোমালোকে টান পোৱাৰ কোনো প্ৰশ্নই নাই নেক্সট চোৱা 45000 কৈ 1000 কম হলে কি কৰিব লাগিব বুলি কৈছো মই বিয়োগ কৰিব লাগিব চোৱা 45000 কৈ কিমান কম 1000 কম 1000 কম হলে কি হ'ব বিয়োগ এটো বিয়োগ কৰিবা 5 ৰ পৰা 1 গল 4 কিমান হল
46 হাজাৰ। তাৰপিছত চোৱা 2,37,500কৈ 100 কম হ'লে কি কৰিব লাগিব আকৌ বিয়োগ কৰিব লাগিব 2,37,500কৈ কিমান কম 100 কম 5 1 গ'ল 4 7 3 2 104 হৈ গ'ল 500 আছিল 400 হৈ গ'ল কিছুমান যিবিলাক তোমালোকে চালেই গম পোৱা সেইবিলাক আৰু কৰি চোৱাৰ প্ৰয়োজন নাই লগে লগে বহুৱাই দিবা 2,37,500 এইবাৰ চোৱা 3,45,425কৈ 1 লাখ কম বুলি কৈছে 1 লাখ কম হ'লে কি আমি 1 লাখটো কম বুলি কৈছে কাৰণে বিয়োগ কৰিম আৰু 1 লাখটো লিখি ল'ম চাবা 3,45,425 1 লাখ লিখি ল'বা 1 10 শতক হাজাৰ অযুত লাখ 1 লাখ কি হৈছে কম বুলি কৈছে বিয়োগ কৰিম বেছি বুলি ক'লে কি কৰিলো হয় যোগ কৰিলো হয় মনত ৰাখিবা 5 2 4 5 4 3 1 গ'ল 2,45,000 হয়নে 2,45,425 হৈ গ'ল অনুশীলনী 1ৰ কৰ আমি আটাইখিনি প্ৰশ্নৰ উত্তৰ কৰিলো মই তোমালোকক যথাসম্ভৱ বুজাবলৈ চেষ্টা কৰিছো তোমালোকে এইখিনি ঘৰত কৰিবা আৰু কিবা বুজি নাপালে মোক সুধিব পাৰা যদি তোমালোকৰ কিবা উপকাৰ হোৱা বুলি ভাবা ইয়াৰ পৰা তোমালোকে নিশ্চয় সাকসেস হোৱা বুলি ভাবা তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা আকৌ আমি নেক্সট ক্লাছত অনুশীলনী 1ৰ খটো আৰম্ভ কৰিম তেতিয়ালৈকে তোমালোকে এইখিনি পঢ়িবা ধন্যবাদ